বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ হাততে অৰ্পণ উপাচাৰ্যৰ পদত্যাগ দাবীপত্ৰ। এই অদ্ভুত ঘটনাৰ সাক্ষী হ'ল ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী তোলে উপাচাৰ্য ননীগোপাল মহন্তৰ পদত্যাগ। সামাজিক মাধ্যমত উপাচাৰ্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠাৰ পিছত এই দাবী উত্থাপন কৰে AJYCPয়ে। বিশ্ববিদ্যালয়ৰ ঠিকাৰ কাম কলংকিত ভাতৃ শ্যামকানু মহন্তক দিয়াৰ অভিযোগ উঠিছিল। AJYCPৰ এটা সজাতি দল আজি বিশ্ববিদ্যালয়ত উপস্থিত হয় আৰু সাক্ষাৎ কৰে উপাচাৰ্য ননীগোপাল মহন্তক। দলটোৱে উপাচাৰ্যৰ হাততে অৰ্পণ কৰে পদত্যাগৰ দাবীপত্ৰখন। ননীগোপাল মহন্তৰ কাৰ্যকালত বিশ্ববিদ্যালয়খনত ব্যাপক অনিয়মৰ অভিযোগ উঠিছিল। ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি স্বেচ্ছাই ননীগোপাল মহন্তক পদত্যাগৰ আহ্বান জনালে AJYCPয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্ত ডাঙৰীয়াৰ পদত্যাগ আমি বিচাৰিছোঁ। এই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে সামাজিক মাধ্যমতে হওক বা ৰাজহুৱাভাৱে কেতবোৰ অভিযোগ উত্থাপন হৈছে, সেই অভিযোগ চৰ্চা হৈছে। আপোনালোকে সকলোৱে দেখিছে যে জুবিন গাৰ্গ আমাৰ হাৰ্টথ্ৰ, তেখেতৰ মৃত্যুৰ সৈতে জড়িত যিগৰাকী ব্যক্তি শ্যামকানু মহন্ত, তেখেতৰ ভ্ৰামক ননীগোপাল মহন্ত ডাঙৰীয়া যিহেতু তেখেতৰ ককায়েক আৰু ভায়েকক ঠিকা কাম দিছিলে বুলিও অভিযোগ উত্থাপন হৈছে। এনেধৰণে কেইবাটাও অভিযোগ উত্থাপন হৈছে। গতিকে এই অভিযোগে বিশ্ববিদ্যালয়খনৰ বিদ্যায়তনিক যিটো দিশ, সেই দিশটোতো ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰিব। সেয়েহে আমি ডক্টৰ ননীগোপাল মহন্ত ডাঙৰীয়াৰ পদত্যাগ বিচাৰিছোঁ আৰু আমি কৈছোঁ যে এইটো এটা এনকুৱাৰী হ'ব লাগে। এনকুৱাৰী নোহোৱা পৰ্যন্ত আপুনি পদত্যাগ কৰক। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ আসনখনত বহি থকা মানুহজনৰ বিৰুদ্ধে যেতিয়া অভিযোগ উত্থাপন হ'ব, এই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও মানি ল'ব নোৱাৰোঁ।